জিলাত মছজিদৰ ইমামৰ ওপৰত ভয়ংকৰ ঘটনা। জহৰুল আলীক ওপৰত জঁপিয়াই পৰিল অচিনাক্ত দুৰ্বৃত্ত। ওদালগুৰিৰ ডিমাকুছিৰ বৰঙাচুলিত এই ভয়ংকৰ ঘটনা। ডিমাকুছিৰ বৰঙাচুলিত তীব্ৰ উত্তেজনা। ডিমাকুছি বৰঙাচুলি জামে মছজিদৰ ইমাম জহুৰ আলীক নিৰ্মমভাৱে আক্ৰমণ অচিনাক্ত দুৰ্বৃত্তৰ। লাঠি ডালৈ আহি বাইক আৰু চাৰিচকীয়া অল্টো বাহনত অহা দুৰ্বৃত্তৰ দলে ৰাজপথতে আগচি আক্ৰমণ কৰে ইমামজনক দলটোৱে শাৰীৰিকভাৱে অপদস্থ কৰাৰ উপৰি মূৰৰ টুপি খুলি মাৰধৰ কৰাৰ লগতে সাম্প্ৰদায়িক মন্তব্য কৰাৰো অভিযোগ উঠিছে। ইমামজনক আক্ৰমণ কৰি দলটোৱে পলায়নৰ চেষ্টা কৰাৰ সময়তে ৰাইজে চাৰিটা দুৰ্বৃত্তক আটক কৰিবলৈ সক্ষম হয়। লগে লগে ঘটনাস্থলীত উত্তেজিত পৰিৱেশ সৃষ্টি হয়। পিছত ঘটনাস্থলীত ভেৰগাঁও মহকুমা SDPO দুৰ্গা কিংকৰ শৰ্মা, ডিমাকুছি আৰক্ষী থানাৰ OC মহানন্দ ভূঞা উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে দুৰ্বৃত্ত দলটোক আটক কৰিবলৈ সক্ষম হোৱাৰ লগতে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। ডিমাকুছিৰ বৰঙাচুলিত থকা এটুকুৰা ভূমিক লৈ দুই ফৈদৰ মাজত এই সংঘাত সৃষ্টি হোৱা বুলি জানিব পৰা গৈছে। ৰাস্তাতে 20-25 মান ল'ৰা ইয়াৰ পৰা যাই ৰাস্তাত মোক ঘিৰাও কৰি ধৰিয়ে প্ৰথমতে এই বাহিনচোদ বুলি কৈ গালি দি এটা মোক ৰখাই পিছত মোক এটা ভুকি মাৰি টুপি পেলাই দি টুপি খচিলে। তাৰ পিছত মোক আৰু এক থাপ্পৰ মাৰাৰ পিছত কৈছে ইয়াত যদি থাকিব খোজা তেনেহ'লে ভালদৰে থাকিবি আৰু নহ'লে কিন্তু কথা বেয়া হ'ব। তেতিয়া মই কৈছিলোঁ যে মই কি কৰিলোঁ, কি হ'ল? কৈ আছে লালা ক'ত? তো মই কৈছোঁ লালাৰ কথাটো মই নাজানো। লালা ক'ত আছে? লালা কান এই মাদাৰ চোত লালা কান। তেতিয়া মই ক'লোঁ আৰে লালাক মই চিনি নাপাওঁ, লালা ক'ত আছে? মই কি জানো লালা ক'ত আছে? মই যাম বজাৰত এই বুলি কৈ তেওঁলোকে আৰু বেছি তাৰমানে এনেকুৱা অশ্লীল ভাষা ব্যৱহাৰ কৰিছে। এই ল'ৰাকেইটা বা কোৰ মই নাজানো, কিন্তু ল'ৰাকেইটা হয় নালাপাৰাৰ ছাইডৰ হ'ব পাৰে। কিন্তু তেওঁলোকে ইমান বেয়া ভাষাৰে গালি দিছে আৰু মোৰ ড্ৰেছৰ ওপৰত তেওঁলোকে বেয়া ভাষা গালি দিছে। ইয়াতে যদি থাকিব খোজা তেনেহ'লে ভালদৰে থাকিবি। তাৰপিছত তেওঁলোকে কি কৰিলে, গাড়ীৰ ভিতৰত তেওঁলোকে গাড়ী এখন আনিছিলে, এল্টো গাড়ী এখন আনিছিলে। গাড়ীৰ ভিতৰত তেওঁলোকে লাঠি জোং দা এইবিলাক লৈ কেনে আহিছিলে। অহাৰ পিছতে মই যেতিয়া হাল্লা কৰিলোঁ তেতিয়া গাঁৱৰ ল'ৰাকেইটা আহিলে। অহাৰ পিছতে গাড়ীৰ ভিতৰত তেওঁলোকে উঠি পলাব বুলি ভাবোঁতে গাড়ীৰ ভিতৰত চালে লাঠি চাঠি চব আছে। তেওঁলোকে তাৰমানে যিখিনি জন্তু লাগে হাতিয়াৰ পাতি গোটেইখিনি লৈ আহিছিলে। একচুৱেলি আমাৰ এইখিনি মুছলমান মানুহখিনি আক্ৰমণ কৰাৰ কাৰণেই তেওঁলোকে ৰাতিপুৱাৰ পৰা ষড়যন্ত্ৰ চলি আছিলে। আৰু ৰাতিপুৱাই যেতিয়া ইয়াৰ পৰা গৈছিল, ৰাতিপুৱা ইয়াতে আহিছিল ল'ৰাকেইটা। মই তেতিয়া খুব ৰাতিপুৱাই উঠাৰ পিছত যেতিয়া ইয়াৰ পৰা যায়, আমাৰ গাঁৱৰে লালা ভাইজানে তেওঁৰ ঘৰৰ সন্মুখতে এনেকৈ এটা বেয়া ভাষা গালি দিছে। এই লালা বাহিনচোত ওলায়া এই বুলি কৈ তেওঁলোকে গালি দি কেনে গুচি গৈছে। ইমান ধৰণৰ ভাষা ব্যৱহাৰ কৰিছে আৰু মোক 2-3 থাপ্পৰ মাৰিছে, এটা ভুকি মাৰিছে, টুপি পেলাই লৈ ভৰিৰে খচিছে। তেওঁলোকে কাৰণটো মই নাজানো, কাৰণ মই নিজে সুধি আছোঁ যে কি হৈছে, তোমালোকে কিয় কৰি আছা? মোৰ লগত এজন বম বাহাদুৰ এই পিপল হলিৰ VDP ছেক্ৰেটাৰীও আছিলে। তেওঁ নিজে কৈছে এই মানুহজনক কিয় হাত লগাই আছা? এই মানুহজনে একো নাজানে এইবিলাকৰ বিষয়ে, তোমালোকে কি ভাল মানুহজনক এনেকৈ ধৰণৰ তাৰমানে ধৰ্মৰ প্ৰতি আঘাত কৰিছে আৰু ধৰ্মলৈ বহুত বেয়া ধৰণৰ কথা কৈছে। তেওঁলোকে মোটামুটি 20-25 মান হ'ব। গাড়ী তেওঁলোকে 2খন আনিছিলে গাড়ী আৰু বাইক চাইক আছিল। তাৰপিছত তেওঁলোকে এনেকৈ কৰি থৈ যেতিয়া আমাৰ গাঁৱৰ ল'ৰাকেইটা গোটেই আহিলে, অহাৰ পিছতে তেওঁলোকে কিছু পলালে, কিছু এটা ঘৰত আমাৰ ওচৰতে এজন বেংগলী সম্প্ৰদায়ৰ মানুহ আছে, তেওঁলোকে পলালে। তাৰপিছত মই থানাত ফোন কৰিলোঁ, থানাৰ OC আহি তেওঁলোকক লৈ গ'ল থানাত। এইখিনিয়ে মই জানো। আৰু মোক যে তেওঁলোকে মাৰিলে মই নিজে কৈছোঁ যে তোমালোকে মোক গাত হাত দিছা, এইটো মই দুখ পোৱা নাই, কিন্তু মোৰ টুপি পেলাই তোমালোকে খচিলা কিয়? এইটোৰ কাৰণে তেওঁলোকে আৰু মোৰ ওপৰত পাৰিলে মাৰিবহে আহে। বহুত উত্তেজনা কৰিলে। আৰু এজন মহিলা মোৰ ওচৰৰে, তেওঁ আহি কেনে কৈছে তেওঁ হাৰ্ট পেচেণ্ট, পেচমেকাৰ লগোৱা আছে, তেওঁ কিয় হাত লগাইছা? এই কথা কোৱাৰ লগে লগে মহিলাজনকো হাত লগাইছে। তেওঁলোকে মহিলাজনৰ গাত হাত লগাইছে। এই মহিলাজনে এই মহিলাজনৰ হাত লগাইছে গাত। তেওঁলোকৰতো অধিকাৰ নাই নহয় মহিলাক গাত হাত লগাবৰ কাৰণে। ইমান এটা মানে বাহাদুৰি বাঢ়ি গ'ল, তেওঁলোকৰ ইমান পাৱাৰ হৈ গ'ল, তেওঁলোকে আমাৰ ধৰ্মৰ প্ৰতি গালি দিব পৰা হৈ গ'ল। মোৰ টুপি লৈ পেলাই তেওঁলোকে ভৰিৰে খচিলে আৰু মই কোৱাৰ কাৰণে তাৰে ভিতৰত তেওঁলোকে গোটেইখিনি মানুহ অভদ্ৰামী মোৰ লগত কৰিলে। তেওঁলোকে এতিয়া তাৰমানে তেওঁলোককে মাতি আনে, এই RSSৰ ল'ৰাকেইটা, বজৰঙৰ ল'ৰাকেইটা আহি কেনে এনেকৈ উৎপাত কৰিলে। আৰু ডিমাকুছি আমাৰ যি ডিমাকুছি জামিয়া মছজিদে ইমাম চাহাবৰ লগত যি অঘটন ঘটিল, সেইটোক লৈ আমি দুৰ্ভাগ্যজনক।
যে এই বৰঙাজুলিৰ নিবাসী নতুনকৈ আহিছে তেওঁৰ ঘৰত বোলে কোনোবা দেৱনাথ বুলি ক'লে এই ঘৰটো বিটু দেৱনাথৰ ঘৰত যি বজৰংগৰ গুণ্ডা বাহিনীয়ে যি আশ্ৰয় লৈ পেলাই আমাৰ যি মুছলিমৰ ওপৰত এটেক কৰিছে সেই এটেকক আমি কোনোদিনে আমি সহ্য কৰি নল'ম। আৰু দ্বিতীয় কথাটো হ'ল যে আমাক কি বুলি কয় এই 60 ঘৰ মানুহ আছে ইয়াত 60 ঘৰ মানুহ বোলে তেওঁলোকে বোলে ৰাতিৰ ভিতৰত জ্বলাই দিম বুলি কৈছে আৰু দা কুঠাৰ তাৰপিছত কোনোবা এই হাথিয়াৰ লৈ আহিছে বোলে এই কিবা কোনোবা এজন আগত জেল খাই আহিছে তেওঁ জেল খাই পেলাই কি বুলি কয় হাথিয়াৰৰ কেছত জেল খাইছে তেওঁ আকৌ হাথিয়াৰ লৈ আহিছে ইয়াত। এতিয়া কথাটো হ'ল যে আমাৰ BTRত ডাবল ইঞ্জিনৰ চৰকাৰ এতিয়া ডাবল ইঞ্জিনৰ চৰকাৰৰ দিনত যদি এনেকুৱা অঘটন ঘটে আৰু আমাৰ সংখ্যালঘু সম্প্ৰদায়ৰ মানুহৰ ওপৰত যদি প্ৰত্যেক দিনে যদি এনেকুৱা যেতিয়া আমাৰ কি বোলে অন্যায় অত্যাচাৰ হৈ থাকে তেনেহ'লে আমি কোনোদিন আমি সহ্য কৰি নল'ম। কথাটো হ'ল যে আজি তেওঁলোকে ইমামজনক মাৰিছে ইমামজনক মাৰা নহয় এখন মুছলিম সমাজক মাৰিছে কিন্তু এজন ইমামক মাৰা মানে এখন মুছলিম সমাজক মাৰা। এতিয়া সেই পৰ্যায়ত আমি সেই গুণ্ডাক আমি কোনোদিনে আমি এয়া কৰি নল'ম যে সেই গুণ্ডা যদি সিহঁতৰ যদি ইমানে সৎ সাহস আছে তেনেহ'লে সিহঁত অ'পেন আহক আমাৰ লগত অ'পেন আহি আমাৰ লগত কাজিয়া কৰক যে সিহঁতৰ আমি যে এজন ইমামক মাৰি পেলাই সিহঁত যে বলিষ্টাৰ হ'ব বুলি পেলাই আমি নাজানো। যদি সিহঁতে কাৰ্য কৰিব ইচ্ছা আছে তেনেহ'লে আহক আমি অ'পেন চেলেঞ্জ দিছোঁ তেওঁলোকক বঙাজুলি চকত আহে তেওঁলোকৰ কোনোবা অফিচত আহে য'ত মাতে আমি তালৈকে যাম। আমি মুছলমান কোনোদিন মুছলমান আমি হিচাপে কথা কোৱা নাই আমি হিন্দুস্তানত আছোঁ হিন্দু মুছলিম আমি সদায় মিল মহব্বতত আমি চলি আছোঁ। সেই পৰ্যায়ত আমি কোনোদিন ইয়াত যে কি বুলি কয় বিভাজন হোৱাটো আমি নিবিচাৰোঁ কাৰণ আমি সদায় ভাতৃত্ববোধ আমি বজাই ৰাখিব বিচাৰোঁ। সেই পৰ্যায়ত আমি এটাই অনুৰোধ জনাইছোঁ চৰকাৰক যাতে এই এনেকুৱা দুষ্ট চক্ৰই যিটো এই অঘটন ঘটাই আছে এইবিলাকৰ পৰা যাতে আমাৰ প্ৰশাসনক কৰি পেলাই যাতে আমাৰ এই এনেকুৱা ঘটনা তাৰমানে পিছৰ পৰ্যায়ত নঘটে। ধন্যবাদ। বাজত আমাৰ ফজৰ নামাজ হয় সকলোৱে জানে নামাজৰ পৰা আমাৰ যোৱা আমি আহিছোঁ মই ভিতৰত সোমাই গ'লোঁ চাইছোঁ ইয়াতে এটা গাড়ী এটা আছিলে বগা গাড়ী এটা এল্টো কাৰ আছিল দুটা কাৰ আছিলে মই সোমাই গ'লোঁ সোমাই পেলাই মই মুখ চুখ ধোৱা ভিতৰলৈ সোমাই গ'লোঁ চাহ তাহ খাম বুলি পেলাই তাৰপিছত গাড়ীৰ ল'ৰা দুটা থিয়া হ'লে তাৰ কৈছে এই মাদাৰ চোত এই লালা এই মুছলিম কিমান আছে তহঁতে 60 না 50 ঘৰ আছে ওলাই আহ এতিয়া পেট্ৰল জুই লগাই দিম আৰু 3জন মানে কি হয় তোৰ আছে তেল আছে নেকি বাহিৰ কৰ এনে ঢাইলা জুই লগাই দি এলপেচাৰ টিং কিছু হ'ব না ফটফট জুই লাগব এইখিনি কওঁতে মই আমাৰ ল'ৰাগিলা উঠাওঁতে মই ওলাওঁতে সেনে গাড়ীলৈ ফটকৈ পাৰ হৈ গ'ল। তাৰপিছত ইয়াতে আহি পেলাই মই এই বিটু বুলি পেলাই খালি ভিডিঅ' কৰি থাকে তাৰ কামে এইটো বজৰং ল'ৰাক মাতি থাকে বজৰং ল'ৰা আছিলে এইগিলা গৌচৰ আৰু ৰাতিহঁতৰ ল'ৰা আছিলে এজনৰ নাম কিবা বজৰং কিবা নাম আছিলে প্ৰেচিডেণ্টটো তেখেতৰ নামটো পাহৰি গ'লোঁ মই আৰ্ট ছেক্ৰেটাৰী আছিলে আৰু কি কৈ আছে আজি বাচি গ'লে ৰাতি আমি আহি পেলাই ঘৰ কেইজা আছে আমি ৰাতি আহি জ্বলাই দিম চব এটা মুছলিম থাকিব নোৱাৰে ইয়াতে হিন্দুস্তানৰ হিন্দুৰ দেশ হয় এইটো মুছলিমৰ এটা দেশ নহয় এইটো ভাৰত স্বাধীন কৰিছে আমি অসমত থাকিব গ'লে ভালকৈ থাকিব লাগিব নহ'লে ইয়াৰ পৰা যাব লাগিব এইটো হিন্দুস্তান আমাৰ হিন্দুৰ হয় মুছলিমৰ নহয়। তেতিয়া মই আহি পেলাই এখেতক এই যে বিটুৰ দেউতাক ক'লোঁ আৰু যে তোমালোকে কিয় মানুহ তাতে পঠালে এনে সদায় তাৰমানে মানুহ মাতি পেলাই চাহ তাহ খুৱাই পঠোৱা আছে আমি পঠাইছি নেকি খুব তৰাতৰি তুমি কি কৰা পঠাইলে তুমি কি আমি পঠাইছি কি কৰবা তোমরা কি কৰবা কয়জন তোমরা আছো আমাক এইখানে সেই লাগতে থাকো যে মই বোলো দেখো এরকম করবা না তেতিয়া মোৰ হাতৰ এনে কৰবা খোজোতে আমাৰ বৰডেকা আহিলে টানি কৰি দিলে মই গুচি গ'লোঁ যাওয়াৰ পিছত তেখেতে আকৌ আহিলে মই আকৌ দোকানৰ পৰা আহিলোঁ আহোঁতে এতিয়া চাওঁ যে ইয়াতে মানুহ পূৰা গেদাৰিং আহোঁতে 4-5জন 2-3জন মাৰধৰ কৰি আছে গাড়ীৰ পৰা লাঠি ওলাইছে দাও ওলাইছে আমাৰ মাজতো দাও লৈ হাতী নাই খুগৰি ওলাইছে মই ছাইডত আছিলোঁ বাইকটো থৈ পেলাই মই এনেকৈ ছাইড লৈ পেলাই গ'লোঁ যাওঁতে আমাৰ ল'ৰাগিলা চিলে তহঁতে কিবা কিনি লৈ আহ এনেকৈ আনিম বুলি হওঁতে আৰু মাৰপিট লাগিয়ে গ'ল বাকীগিলাকে মাৰধৰ কৰি পেলাই গাড়ী লৈ পেলাই দৌৰি পেলাই পলাই গ'ল আমাৰ ল'ৰাগিলাক দৌৰাই গ'ল গাড়ীটো নাপালে দুজনো গুচি গ'ল দুটা গাড়ীও পাৰ হৈ গ'ল 4মান আছিলে মাৰপিট লাগিলে তেখেতসকলে তাতে সোমাই গ'ল ভিতৰত সোমাই গ'ল আমাৰ ল'ৰাগিলাকে ভিতৰত সোমাব গৈছিল মই সোমাব নিদিলোঁ প্ৰশাসন আছে প্ৰশাসনক মাতক আমি প্ৰশাসনক ফোন কৰিলোঁ তেখেতসকলে আহিলে আহি পেলাই তেখেতসকলক এৰেষ্ট কৰি লৈ গ'লে এতিয়া প্ৰশাসনে আমাক কথা দিছে আৰু আমাৰ আছু ADMCৰ আমাৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী আছে 3জন 4জন 5জনক এৰেষ্ট কৰিছে নাই তেখেতসকলৰ তাত পোৱা নাই যাওঁ কোটাৰ চব গাড়ীতে আছিলে আৰু বাকী গাড়ী চাড়ী লৈ পলালে বাকী যাওঁ কোটাৰটো সোমাই দিলে ভিতৰত সোমাই তেখেতৰ ঘৰত সোমাই দিলে দুজনে খুগি লৈ পেলাই সোমাই গ'ল ভিতৰত আমি OC ছাৰক ক'লোঁ IC ছাৰক ক'লোঁ IC ছাৰক ঠিক আছে থানাত লৈ যাইছোঁ তাত তদন্ত কৰিম বুলি ক'লে ইমানে কোৱাৰ পিছত আৰু বাদ দিলে ছাৰে আমাৰ কথা দিছে আমি তাৰ বিচাৰ কৰিম আপোনালোকে আহক থানালৈ আমাৰ আনচু আৰু
এমছুৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী তেখেতসকলে আমাৰ কথা দিছে আমি ছাগলটি উৎপাত কৰিব নালাগে আমি যি কৰিব লাগে কৰি বুলি কোৱাৰ কাৰণে আমাৰ ৰাইজে ঠাণ্ডা আছে